ভিডিঅ' চাই থকা সকলো ছাত্ৰ ছাত্ৰীক নমস্কাৰ। আজি যিটো টপিক আমি আলোচনা কৰিব ওলাইছোঁ সেইটো হ'ল ডিভিডেণ্ড ডিচিশ্যন। তো ডিভিডেণ্ড ডিচিশ্যন যিটো নেকি থাৰ্ড ইম্পৰ্টেণ্ট ডিচিশ্যন অফ ফাইনেন্সিয়েল মেনেজমেণ্টৰ যিটো ডিচিশ্যন হয় সেইটো হয় ডিভিডেণ্ড ডিচিশ্যন। তো আমি এইটো ভিডিঅ'ত সেইটোৱে আমি চাম মানে কি হয় ডিভিডেণ্ড ডিচিশ্যন। তো ডিভিডেণ্ড ইজ নাথিং বাট ইজ দ্য পাৰ্ট অফ দ্য প্ৰফিট ইট ইজ ডিষ্ট্ৰিবিউটেড as part of the profit it is distributed as dividend to the equity shareholder. যিমান যি ইকুইটি শ্বেয়াৰহোল্ডাৰ আছে, ইকুইটি শ্বেয়াৰৰ যিবিলাক অনাৰ আছে, অনাৰসকলক যিটো নেকি প্ৰফিট মানে ডিভিডেণ্ড হিচাপে ডিষ্ট্ৰিবিউট প্ৰফিটৰ যিটো লাভাংশটো যিটো বিতৰণ কৰা হয় তাকে ডিভিডেণ্ড বুলি কোৱা হয়। তো ডিভিডেণ্ডে কি কৰে, যিটো শ্বেয়াৰহোল্ডাৰবিলাকৰ যিটো পুঞ্জি হয় সেইটো কি কৰে, বঢ়াই দিয়ে মানে বৃদ্ধি কৰে। তো শ্বেয়াৰহোল্ডাৰৰ যিমান পুঞ্জি আছে ডিভিডেণ্ড দিলে এইটো বৃদ্ধি হয়। চ' এইটো বিজনেছৰ যিটো কোম্পানী হয় বা বিজনেছ ফাৰ্ম হয় এইটো এটা ডাঙৰ মানে সিহঁতৰ এটা হেৰি হয় মানে ডিচিশ্যন হয়, মানে বহুত ডাঙৰ মানে ইম্পৰ্টেণ্ট ডিচিশ্যন হয় যে কিমান পাৰ্চেণ্ট ৰিটেইন কৰিব, কিমান পাৰ্চেণ্ট সিহঁতৰ নিজৰ লগত ৰাখিব এই ৰিজাৰ্ভত, আৰু কিমান পাৰ্চেণ্ট প্ৰফিট সিহঁতে ডিভিডেণ্ডটো ডিষ্ট্ৰিবিউট কৰি দিব শ্বেয়াৰহোল্ডাৰবিলাকৰ, কিমান পাৰ্চেণ্ট নিজৰ মানে বিনিয়োগ কৰিব মানে ইনভেষ্ট কৰিবৰ কাৰণে ৰাখিব প্ৰফিট, আৰু কিমান পাৰ্চেণ্ট সেই পাৰ্ট অফ দ্য প্ৰফিট তোমাৰ ডিষ্ট্ৰিবিউট কৰিব শ্বেয়াৰহোল্ডাৰবিলাকক। চ' দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট ক্ৰুচিয়েল পইণ্ট ফৰ দ্য owners or the management of the company. So how much profit it will retain or plow back in the reserves and surplus, and how much it will distribute to the shareholders as dividend. So let's come to the point that how the profit is derived. So profit before যিটো নেকি প্ৰফিট হয় ইয়াত প্ৰফিট বিফৰ ইণ্টাৰেষ্ট এণ্ড টেক্স, মানে যিটো প্ৰফিট হয় ইয়াত মানে তোমাৰ ইণ্টাৰেষ্ট আৰু টেক্স তোমাক ইয়াৰ পৰা মাইনাছ কৰা হোৱা নাই। তো আমি এইটো নেট প্ৰফিটত ডিৰাইভ কৰিব হ'লে প্ৰফিট ইট ইজ এভেইলেবল ফৰ ইকুইটি শ্বেয়াৰত ডিৰাইভ কৰিব হ'লে প্ৰথমে আমি কি কৰিব লাগিব, ইণ্টাৰেষ্ট যিমান বেংকৰ ইণ্টাৰেষ্ট আছে মানে বেংকৰ লোনৰ ইণ্টাৰেষ্ট আছে সেইটো মাইনাছ কৰিব লাগিব। তাৰপিছত ইণ্টাৰেষ্ট যিমান ডিভেঞ্চাৰৰ ইণ্টাৰেষ্ট আছে সেইটো মাইনাছ কৰিব লাগিব। তেতিয়া আমি কি পাম, প্ৰফিট বিফৰ টেক্স, মানে টেক্স লগোৱাৰ আগত যিটো প্ৰফিট হয় সেইটো পাম। তাৰপিছত যিমান পাৰ্চেণ্ট কৰ্পৰেট টেক্স থাকে সেইটো বছৰত মানে যিমান চৰকাৰে নিৰ্ধাৰণ কৰে সেইটো কি কৰিব লাগিব, প্ৰফিট বিফৰ টেক্স PBDৰ পৰা আমি মাইনাছ কৰি দিব লাগিব। চ' আমি কি পাম, প্ৰফিট আফটাৰ টেক্স অৰ আৰ্নিংছ আফটাৰ টেক্স লেছ প্ৰিফাৰেঞ্চ শ্বেয়াৰহোল্ডাৰ। আমি জানো যে প্ৰিফাৰেঞ্চ শ্বেয়াৰহোল্ডাৰবিলাকক ইকুইটি শ্বেয়াৰহোল্ডাৰবিলাকতকৈ আগত তোমাৰ প্ৰফিট লাভাংশটো আগত দিয়া হয়। তাৰ না প্ৰিফাৰেঞ্চ শ্বেয়াৰ মানে হয় প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ মেইন উত্তৰটো হয় যে প্ৰিফাৰেঞ্চ দিয়া মানে প্ৰিভিলেজ দিয়া ইকুইটি শ্বেয়াৰহোল্ডাৰবিলাকতকৈ আগত। চ' সিহঁতে কি হৈছে, সিহঁতে আগত প্ৰফিটৰ শ্বেয়াৰটো দিব লাগিব, সেইটো কাৰণে প্ৰফিট আফটাৰ টেক্সৰ পৰা সিহঁতৰ প্ৰিফাৰেঞ্চ ডিভিডেণ্ডটো আগত মাইনাছ কৰিব লাগিব। তাৰপিছত নেট ফিগাৰ যিটো পাম সেইটো প্ৰফিট উইল বি ডিষ্ট্ৰিবিউটেড টু দ্য ইকুইটি শ্বেয়াৰহোল্ডাৰ। চ' এইটো হ'ল দিছ ইজ দ্য হোল formula or whole process of deriving the profit that will be available to the equity shareholders. So মানে ডিভিডেণ্ড ৰিটেনশ্যন বা ডিভিডেণ্ড ৰিকুৱাৰমেণ্ট বা কিমান পাৰ্চেণ্ট ডিভিডেণ্ড দিব লাগিব সেইটো তোমাৰ কোম্পানীৰ মানে কোনটো ষ্টেজত আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। যদি নতুন কোম্পানী হয় সেইটো কি কৰিব, গ্ৰ'থ আৰু এক্সপেনশ্যনৰ কাৰণে বেছি তোমাৰ প্ৰফিট ৰিজাৰ্ভত থৈ দিব। আৰু যদি মানে তোমাৰ পুৰণি কোম্পানী হয় বা যিবোৰ মানে বহুত পুৰণা কোম্পানী সিহঁতে কি কৰিব, সিহঁতৰ গ্ৰ'থ আৰু এক্সপেনশ্যনৰ কাৰণে নালাগে, কাৰণ কি দে আৰ অলৰেডি ইষ্টাব্লিছ ইন দ্য মাৰ্কেট। চ' দে ডু নট নিড এনি ফাৰ্ডাৰ ইনভেষ্টমেণ্ট টু ইষ্টাব্লিছ দেমছেল্ফ অৰ ইষ্টাব্লিছ দেয়াৰ প্ৰডাক্ট ইন দ্য মাৰ্কেট। চ' সিহঁতক বহুত বেছি খৰচ কৰিব নালাগে। চ' সিহঁতে কি কৰিব পাৰে, সিহঁতে তোমাৰ বেছি টকা ডিভিডেণ্ড হিচাপে বিতৰণ কৰিব পাৰে। ত' আমি ইয়াত চাওঁ যে যিটো নেকি ইনিচিয়েল ষ্টাৰ্টআপ ফেজত থাকে তেতিয়া কি হয়, প্ৰফিট আৰু ইনভেষ্টমেণ্ট একে সমান হৈ যায়। প্ৰফিট যিমান প্ৰফিট হয় সিমানে ইনভেষ্ট কৰি দিয়া হয়। কিন্তু ষ্টেজটোত কি হয়, ইনভেষ্টমেণ্ট প্ৰফিট বেছি হয়, ইনভেষ্টমেণ্টটো কম হয়। মানে যেতিয়া নেকি কোম্পানীটো অকণমান ৰানিং হৈ যায় বা চলিবলৈ আৰম্ভ কৰে তেতিয়া বেছি ইনভেষ্টমেণ্ট কৰিব নালাগে। মাৰ্কেটিং হওক বা এডভাৰটাইজমেণ্ট হওক এইবোৰত মানে মাৰ্কেটিং ষ্ট্ৰেটেজি কেম্পেইন এইবোৰত মানে বেছি ব্ৰেণ্ডৰ ওপৰত বেছি খৰচ কৰিব নালাগে। ত' প্ৰফিটটো বেছি হ'লে কি কৰিব, সিহঁতে তোমাৰ ইনভেষ্টমেণ্টটো কম হয়, চ' প্ৰফিট সিহঁতক বেছি দিব পাৰে। তো তোমাৰ যিটো ষ্টেবল ষ্টেজত কি হয়, ইনভেষ্টমেণ্টটো লাহে লাহে কমি আহে আৰু কি হয়, ইনভেষ্টমেণ্টটো লাহে লাহে কমি আহে আৰু প্ৰফিটটো বহুত বেছি হয়। তো ষ্টেবল ষ্টেজত যেতিয়া থাকিব তেতিয়া কোম্পানী উইল বি এবল টু পে মোৰ ডিভিডেণ্ড দেন ইন দ্য গ্ৰ'য়িং ষ্টেজ। তো আমি চালোঁ যে প্ৰথম ষ্টেজত কি হয়, ফাণ্ড ৰিকুৱাৰমেণ্টটো বহুত বেছি হয়, ফাণ্ড ৰিকুৱাৰমেণ্ট বেছি, প্ৰফিট
প্ৰফিট হ'লেও সেইটো মানে তোমাৰ আকৌ ৰিইনভেষ্ট কৰি দিয়ে মানে এক্সপেনশ্যন আৰু মডাৰ্নাইজেশ্যনৰ কাৰণে। চ' গ্ৰ'থ ষ্টেজত তোমাৰ প্ৰফিট ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যনটো কম হয়। গ্ৰ'ৱিং ষ্টেজত আমি চাওঁ যে ইনভেষ্টমেণ্ট আৰু প্ৰফিট সমান হয় মানে তেতিয়া কি হয়, তেতিয়া মানে গ্ৰ'থ প্ৰথম ষ্টেজতকৈ অকণমান বেছি ডিভিডেণ্ড দিব পাৰে। ঠিক আছে, তো ষ্টেবল ষ্টেজ যেতিয়া কোম্পানীটো অকণমান পুৰণা হৈ যায় তেতিয়া কি হয়, বেছি ডিভিডেণ্ড দিব পাৰে ডিভিডেণ্ড হিচাপে। চ' আমি চাম যে কি ফেক্টৰ মানে ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যনত ইমান এফেক্ট কৰে। তো প্ৰথম আমি সেইটো আগতে ডিছকাছ কৰোঁ যে এইজ অফ দ্য কৰ্পৰেশ্যন যিমান পুৰণা হ'ব, যিমান এষ্টাব্লিছ কোম্পানী হ'ব, সিহঁতে ডিভিডেণ্ড বেছি দিব পাৰিব। কাৰণ কি সিহঁতৰ এক্সপেনশ্যন, মডাৰ্নাইজেশ্যন, নতুন প্ৰডাক্ট পৰ্টফলিঅ', এডভাৰটাইজমেণ্ট এইবোৰত সিহঁতৰ খৰচবোৰ কমি যায়। চ' সিহঁতে যিমান পুৰণি কোম্পানী হ'ব সিহঁতে যিমান ৰেপুটেড কোম্পানী হ'ব সিহঁতে ডিভিডেণ্ড মানে যাতে শ্বেয়াৰ হোল্ডাৰবিলাকৰ কোম্পানীটোৰ ওপৰত মানে কোম্পানীৰ ওপৰত ট্ৰাষ্টটো থাকে বা কনফিডেঞ্চ থাকে, সেইটো কাৰণে কি কৰে সিহঁতে ডিভিডেণ্ড বেছি দিয়ে। ত' যিমান পুৰণি কোম্পানী হ'ব সিহঁতৰ ফাণ্ড ৰিকুৱাৰমেণ্টটো কম হ'ব আৰু সিহঁতে ডিভিডেণ্ড বেছিকৈ দিব পাৰিব। তাৰপিছত নেক্সট আহে তোমাৰ ষ্টেবিলিটি অফ আৰ্নিংছ। যদি কোনো কোম্পানী আৰ্নিংছবোৰ ষ্টেবল হয় তো সিহঁতে কি কৰিব, বেছি তোমাৰ দিব পাৰিব, প্ৰফিট দিব পাৰিব। এনেকুৱা কিছুমান কোম্পানী আছে যে প্ৰথম কোনো বছৰত মানে বহুত ভাল তোমাৰ প্ৰফিট হয়, কোনো বছৰত একদম প্ৰফিট নহয়। সিহঁতে কি কৰে, যেতিয়া নেকি তোমাৰ যোনটো বছৰত প্ৰফিট কম হয় সিহঁতে সেই যি বছৰ বহুত প্ৰফিট হয় সিহঁতে কি কৰে, প্ৰফিটবোৰ ভাল প্ৰফিট হোৱা বছৰত কি কৰে, প্ৰফিটটো ৰিটেইন কৰি ৰাখি দিয়ে। তোমাৰ কি যিবোৰ কোম্পানী তোমাৰ নেচেচিটি প্ৰডাক্ট বনায়, যেনেকৈ তোমাৰ হেৰি হ'ল, যেনেকৈ তোমাৰ FMCG প্ৰডাক্ট হয়, যেনেকৈ চাবোন, তোমাৰ চ'প হয় বা ডিটাৰজেণ্ট হয় বা তোমাৰ পাৰফিউম হয় বা তোমাৰ বিস্কিটছ হয়, যিবোৰ প্ৰডাক্ট বনায় সিহঁতৰ কি হয়, আৰ্নিংছটো ষ্টেবল থাকে বা আৰু ষ্টেবল থকাৰ ফলত কি হয়, সিহঁতে কোম্পানীবিলাকে কনচিষ্টেণ্ট ডিভিডেণ্ড পলিচি সিহঁতে অৱলম্বন কৰিব পাৰে। কাৰণ কি সিহঁতে জানে যে কিমান টকা আহিব আৰু কিমান টকা সিহঁতে ছেভ কৰিব পাৰিব আৰু কোম্পানীবিলাকে কিমান টকা ৰিটেইন কৰিব লাগিব, কিমান টকা ডিষ্ট্ৰিবিউট কৰিব লাগিব। চ' সিহঁতে প্ৰতি বছৰে এটা সমান ডিভিডেণ্ড দি যায় নিয়মীয়াকৈ। কিন্তু কিছুমান কোম্পানী আছে যিবোৰ লাক্সাৰী বনায়, যেনেকৈ তোমাৰ অট'মোবাইল ছেক্টৰ হয়, এইবোৰ গাড়ী বনোৱা বা তোমাৰ এক্সক্লুচিভ আইটেমছ বনায়, যেনেকৈ তোমাৰ এক্সক্লুচিভ ৱাটচেছ হওক, সিহঁতৰ ডিমাণ্ডটো মানে ইভেন নাথাকে। কোনো বছৰ সিহঁতৰ ডিমাণ্ডটো বহুত বেছি থাকে, কোনো বছৰ বহুত ডিমাণ্ডটো কমি যায়। তো সিহঁতে কি কৰিব নোৱাৰে, ষ্টেবল এটা কনচিষ্টেণ্ট ডিভিডেণ্ড পলিচি বনাব নোৱাৰে। কাৰণ কি সিহঁতে আৰ্নিংছবিলাক কিমান টকা আহিব মানে প্ৰতি বছৰ সেইটো সিহঁতে মানে নিৰ্ধাৰণ কৰিব নোৱাৰে। চ' সেইটো কাৰণে সিহঁতৰ কাৰণে প্ৰব্লেমেটিক হয়। চ' আমি চালোঁ যে যিবোৰ কোম্পানী মানে কেছ ফ্ল'টো ইভেন হয়, মানে প্ৰতি বছৰ সমান মানে টকা আহি থাকে, সিহঁতৰ কাৰণে ডিভিডেণ্ড পলিচিটো তোমাৰ ইজি হয় বনাবৰ কাৰণে। চ' লিকুইডিটি অফ ফাণ্ড, ডিভিডেণ্ড যেতিয়া মানে কোম্পানীয়ে দিয়ে, মানে কোম্পানীৰ ফালৰ পৰা বহুত টকা সিহঁতৰ ওচৰত সিহঁতৰ মানে কোম্পানীৰ মানে সিহঁতৰ ফাণ্ডৰ পৰা ওলাই যায়। চ' তোমাৰ কি হয়, ডিভিডেণ্ড বেছি মানে সাধাৰণতে তোমাৰ কেছতে দিয়া হয়। যদি মানে তোমাৰ কেছ আউট আৰু ডিভিডেণ্ড তোমাৰ দিয়া সময়ত বহুত টকা কোম্পানীৰ ফাণ্ডৰ পৰা ওলাই যায়। চ' তোমাৰ কি হয়, যদি কোম্পানী উইক পজিশ্যন হয়, যদি ইফ দ্য কোম্পানী ডু নট হেভ এনি ষ্ট্ৰং কেছ ফ্ল' চলভেঞ্চি পজিশ্যন, তেতিয়া কি হ'ব, সিহঁতে ষ্টক ডিভিডেণ্ড বেছি প্ৰিফাৰ কৰে দিয়াটো। আৰু তোমাৰ কি হয়, তোমাৰ ডিভিডেণ্ড মানে কেছ ইনফ্ল'টো বেছিকৈ ডিপেণ্ড কৰে তোমাৰ ফাইনেন্সিং ডিচিশ্যনৰ ওপৰত, মানে ক'ত ফাইনেন্স কৰিছে আৰু তোমাৰ ক'ত ইনভেষ্ট কৰিছে ফাণ্ডবিলাক, মানে লং টাৰ্ম, শ্বৰ্ট টাৰ্ম এছেটছ ক'ত ইনভেষ্ট কৰিছে আৰু তোমাৰ ক'ত মানে ফাইনেন্সিং ডিচিশ্যনৰ ওপৰত তোমাৰ কেছ ফ্ল'টো বেছি ডিপেণ্ড কৰে। চ' তোমাৰ যদি ভাল কেছ ফ্ল' থাকে তেতিয়া কি হ'ব, কোম্পানীয়ে ভাল মানে ষ্টেবল ডিভিডেণ্ড সিহঁতক দিবলৈ পাৰিব আৰু কনচিষ্টেণ্টলি সিহঁতে ডিভিডেণ্ড দি থাকিব পাৰিব। আৰু যদি মানে তোমাৰ উইক কেছ ফ্ল' পজিশ্যন থাকে, তেতিয়া কি হয়, কোম্পানীয়ে ষ্টক ডিভিডেণ্ড প্ৰভাইড কৰে। মানে ষ্টক ডিভিডেণ্ড বেছিকেলি বোনাছ শ্বেয়াৰ বুলিও কয়। চ' বোনাছ শ্বেয়াৰ এক্সিষ্টিং শ্বেয়াৰ হোল্ডাৰবিলাকক তোমাৰ ফ্ৰী অফ কষ্ট তোমাৰ শ্বেয়াৰ দি দিব পাৰে। সেইটো তোমাৰ সেইটো এটা আৰু এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট ফেক্টৰ। এক্সটেণ্ট অফ শ্বেয়াৰ ডিষ্ট্ৰিবিউশ্যন, মানে কিছুমান কোম্পানী থাকে যিবোৰ শ্বেয়াৰ হোল্ডিংবিলাক বেছি মানে শ্বেয়াৰবিলাক এটা পাৰ্টিকুলাৰ
মানে ফেমিলিয়ে হোল্ড কৰে, কিছুমান ফেমিলি অ'ন কোম্পানী যিবোৰ হয়, তো সিহঁতে কি কৰে বেছি সিহঁতে শ্বেয়াৰ মডাৰ্নাইজেশ্যন আৰু এক্সপেনশ্যনৰ কাৰণে ৰাখিব বিচাৰে। বা কোনো কোম্পানী অন দ্য আদাৰ হেণ্ড যদি কোনো কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰবিলাক মানে মিডিঅ'কৰ ইনকাম গ্ৰুপ থাকে বা লোৱাৰ ইনকাম গ্ৰুপ থাকে মানে মেনেজমেণ্টত, তেতিয়া কি কৰে সিহঁতে ষ্টেবল ডিভিডেণ্ড দিব বিচাৰে। চ' মানে শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ বা অ'নাৰশ্বিপ পেটাৰ্ণো তোমাৰ ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যনত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে। নিড ফৰ এডিশ্যনেল কেপিটেল, যদি মই আগতে কৈছিলোঁ যে কোনো নতুন যদি কোনো কোম্পানী হয় তেতিয়া কি হ'ব, মানে তোমাৰ সিহঁতৰ এক্সপেনশ্যনৰ কাৰণে বা নতুন প্লেন এখন খুলিবৰ কাৰণে টকা লাগিব। কিন্তু যদি কোনো কোম্পানীয়ে কোনো বছৰত মানে নতুন কিবা চিন্তা চৰ্চা নতুন ফেক্টৰী বা নতুন প্লান্ট খুলিব মানে চিন্তা কৰিছে বা নতুন প্ৰডাক্ট এটা লঞ্চ কৰিব বুলি চিন্তা কৰিছে, তেতিয়া সিহঁতে কি কৰিব বেছি টকা সিহঁতৰ মানে ৰিটেইন কৰিব, বেছি টকা সিহঁতৰ ওচৰত জমা থ'ব। তোমাৰ ৱৰ্কিং কেপিটেল কোনো বছৰত কোনো কোম্পানীয়ে কি কৰে টু ষ্ট্ৰেংথেন দ্য ফাইনেন্সিয়েল পজিশ্যন আৰু টু মিট দ্য ৱৰ্কিং কেপিটেল ৰিকুৱাৰমেণ্টছ, তো কি কৰে বহুত বেছি টকা সিহঁতে জমা কৰি থৈ দিয়ে। বেছিভাগ স্মল কোম্পানী সিহঁতে মানে ৱৰ্কিং কেপিটেল নিডছবিলাক ফুলফিল কৰিব নোৱাৰে, সিহঁতে কি কৰে বেছি টকা সিহঁতে ৰিটেইন কৰি থৈ মানে ৰিজাৰ্ভ এণ্ড চাৰ্প্লাছত থৈ দিয়ে, যাতে সিহঁতে যেতিয়া নেকি উইক কেছ ফ্ল' হয় বা আনইভেন কেছ ফ্ল' হয়, তেতিয়া যাতে সিহঁতে সেইটো ৱৰ্কিং কেপিটেলটো যাতে মেনেজ কৰিব পাৰে। চ' ট্ৰেড চাইকেলছ আমি জানো যে বিজনেছ চাইকেলত তোমাৰ বুম আহে, তোমাৰ ৰিচেশ্যন আহে, তাৰপিছত ৰিকভাৰী আহে, ডিপ্ৰেশ্যন আহে। চ' যেতিয়া নেকি বুম পিৰিয়ড থাকে তেতিয়া কি কৰে কিছুমান কোম্পানীয়ে তোমাৰ যেতিয়া বহুত বেছি প্ৰফিট হয় তেতিয়া কি কৰে সিহঁতে বেছি মানে বহুত যেতিয়া নেকি এক্সঅৰবিটেণ্ট প্ৰফিট হয় তেতিয়া কি কৰে সিহঁতে ডিভিডেণ্ডো দিয়ে আৰু কিছুমান মানে প্ৰফিটবিলাক ৰিটেইন কৰি থৈ দিয়ে। যেতিয়া নেকি তোমাৰ আনইভেন কেছ ফ্ল' হ'ব বা যেতিয়া নেকি ইমান প্ৰফিট নহ'ব, যাতে টু ৰিটেইন দ্য ইনভেষ্টাৰ্ছ কনফিডেঞ্চ সিহঁতে যাতে ডিভিডেণ্ডটো দি যাব পাৰে। তো কি কৰে ট্ৰেড চাইকেল যেতিয়া বুম পিৰিয়ডত কি কৰে কোম্পানী ভাল তোমাৰ ডিভিডেণ্ড দিয়ে আৰু ৰিটেইনো কৰে, মানে প্ৰফিটটো ৰিটেইন কৰিও থয়। তো নেক্সট কি তোমাৰ টেক্সেশ্যন পলিচি, তোমাৰ কি হয় কৰ্পৰেট টেক্সটো বহুত এটা ইম্পৰ্টেণ্ট ফেক্টৰ হয় তোমাৰ ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যনত। যদি কৰ্পৰেট টেক্সটো বেছি হয় তেতিয়া কি হয় ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যনটো কমি যায় বা আৰু যদি কৰ্পৰেট টেক্সটো যদি কম হয় তেতিয়া বেছি কোম্পানীয়ে ডিভিডেণ্ড দিব পাৰে। এতিয়া আমি আগৰ ভিডিঅ'টোত আমি চাইছিলোঁ যে কোম্পানীৰ ডিভিডেণ্ডটো কেনেকৈ মানে ডিৰাইভ কৰা হয়। এইটো চোৱা, যদি টেক্স যদি বেছি হয় তেতিয়া কি হ'ব তোমাৰ ডিভিডেণ্ডটো তোমাৰ কি হ'ব কমি যাব, আৰু যদি টেক্সটো যদি কম হয় তেতিয়া কি হ'ব ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যন প্ৰফিট এভেইলেবল ফৰ ইকুইটি শ্বেয়াৰ হোল্ডাৰ্ছ এজ ডিভিডেণ্ড উইল ইনক্ৰিজ। চ' উইথ দিছ I come to an end. Thank you very much.